ain't wasting no more time. Dragging my feet, it's now or never, 'cause the future's open wide. Trapped in suspended animation, for too long I've been here waiting. My foot to the brakes every day, and I spend half my life just slumbering, and the other half just wondering why nothing was going my way. Hello guys. So আমি লাস্ট ক্লাছত ডিসকাস কৰিছিলোঁ যে what are the fundamental forces in nature, and there are four fundamental forces in nature, that is gravitational force, electromagnetic force, strong nuclear force and weak nuclear force. তো আমি লাস্ট ক্লাছত কি কৰিলোঁ, we have discussed about the gravitational force and electromagnetic force. So gravitational force to কিহৰ কাৰণে আহে তোমাৰ, due to the mass of an object. তো দুটা বস্তুৰ যদি মাছ থাকে তো সিহঁতৰ মাজত কি থাকিব, সদায় এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ থাকিব, এণ্ড গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইজ অলৱেজ এট্ৰেক্টিভ। ঠিক আছে, তো দুটা বস্তুৰ মাজত সদায় এটা কি থাকে, গ্ৰেভিটেশ্যন ফ'ৰ্চ থাকে, এণ্ড গ্ৰেভিটেশ্যন ফ'ৰ্চ ইজ লং ৰেঞ্জ ফ'ৰ্চ। ঠিক আছে, লং ৰেঞ্জ, বহুত লং ৰেঞ্জলৈ থাকে, তো লং ৰেঞ্জ ফ'ৰ্চ। দেন হোৱাট ইজ দ্য ফ'ৰ্চ, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ। এতিয়া চাৰ্জ পাৰ্টিকেল, দুটা পাৰ্টিকেলৰ যদি চাৰ্জ হয়, চাৰ্জ থাকে, then they have some force that is called electromagnetic force. Okay, so jodi eke charge hoy, if charge is positive, then they will repel each other, to teoloke ki koribo, bikorshon koribo, aru jodi charge to ki hoy, eta positive hoy eta negative hoy, they will attract each other, hiyotor majot ki hobo, attraction hobo. So tomaloke eibu bostu sake olop holeo pohisa. So this is electromagnetic force due to the charge of a particle, and gravitational force due to the mass of a particle. But both forces are key long range force, ঠিক আছে। Now let's move to the strong nuclear force and weak nuclear force. তো আজি আমি এই দুটা ফ'ৰ্চৰ বিষয়ে ডিছকাছ কৰিম। Now what is strong nuclear force? It binds protons and neutrons in a nucleus. This force makes nucleus stable. তাৰ মানে কি, তোমাৰ এটম এটাৰ ভিতৰত কি থাকে, নিউক্লিয়াছ থাকে, হয়নে নহয়? এই নিউক্লিয়াছটো চাৰিওফালে কি হৈ থাকে, ইলেক্ট্ৰনছ আৰ ৰিভলভিং এৰাউণ্ড দ্য নিউক্লিয়াছ। তো নিউক্লিয়াছটোৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক কি হৈ থাকে, এনেকৈ ঘূৰি থাকে। এতিয়া নিউক্লিয়াছ যিটো আছে, নিউক্লিয়াছৰ ভিতৰত কি কি থাকে, প্ৰটন এণ্ড নিউট্ৰন। ঠিক আছে, তো প্ৰটন এণ্ড নিউট্ৰন থাকে। এতিয়া বহুতটা প্ৰটন থাকিব পাৰে, 6টা প্ৰটন থাকিব পাৰে, 7টা প্ৰটন থাকিব পাৰে, 8টা প্ৰটন থাকিব পাৰে, বাট প্ৰটনটো এটা কি পাৰ্টিকেল, পজিটিভলি চাৰ্জ পাৰ্টিকেল। চ' প্ৰটন ইজ এ পজিটিভ চাৰ্জ পাৰ্টিকেল। এতিয়া পজিটিভৰ মাজত কি হ'ব লাগিছিলে, ৰিপালচন হ'ব লাগিছিলে, বিকৰ্ষণ হ'ব লাগিছিলে। তেনেকৈ সিহঁতে কেনেকৈ নিউক্লিয়াছৰ ভিতৰত একেলগে থাকিল তেন্তে, ডিউ টু দিছ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। তাৰমানে প্ৰটন আৰু প্ৰটন বা নিউট্ৰন কোনে ধৰি ৰাখে, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চে ধৰি ৰাখে। চ' ইয়াৰ কাম এইটোৱে। ঠিক আছে, চ' এণ্ড ইট ইজ দ্য ষ্ট্ৰংগেষ্ট অফ অল ফাণ্ডামেণ্টেল ফ'ৰ্চেছ। এই গোটেই চাৰিটা যে ফাণ্ডামেণ্টেল ফ'ৰ্চ পালা, আটাইতকৈ ষ্ট্ৰংগেষ্ট ফ'ৰ্চটো কি, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। অ'কে, নাও লেটছ ডিছকাছ ছাম প্ৰপাৰ্টিজ অফ দিছ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। দ্য ফাৰ্ষ্ট প্ৰপাৰ্টি ইজ ডেট ইট ইজ 100 টাইমছ ষ্ট্ৰংগাৰ দেন দ্য ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ। তো আমি লাষ্ট ক্লাছত কি কৈছিলোঁ যে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ইজ ষ্ট্ৰংগাৰ দেন দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, বাট ইন দিছ কেছ strong nuclear force is 100 times stronger than the electromagnetic force. So electromagnetic force otke 100 times বেছি strong. Then there are short range force. তো সিহঁতে অকল নিউক্লিয়াছৰ ভিতৰতে থাকে। নিউক্লিয়াছটোৰ ডাইমেনশ্যন কিমান আছিলে, 10 to the power -15 মিটাৰ। তো নিউক্লিয়াছৰ চাৰিওফালে কি ঘূৰি থাকিব, ইলেক্ট্ৰন ঘূৰি থাকিব। চ' দিছ ইলেক্ট্ৰনছ উইল নট ফিল দেট ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। তো ইলেক্ট্ৰনবোৰে ফিল নকৰে। চ' ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চটো ক'ত থাকে, অকল নিউক্লিয়াছৰ ভিতৰতে থাকে। চ' দেট ইজ কল্ড শ্বৰ্ট ৰেঞ্জ ফ'ৰ্চ এণ্ড চাৰ্জ ইণ্ডিপেণ্ডেণ্ট। কাৰণ প্ৰটনৰ মাজত কি হয়, ৰিপালচন থাকিলেও সেই ৰিপালচনটো অভাৰকাম হৈ যায় ডিউ টু দিছ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। চ' দেয়াৰফৰ দে আৰ চাৰ্জ ইণ্ডিপেণ্ডেণ্ট। এণ্ড ওৱান মোৰ ইম্পৰ্টেণ্ট থিং ইজ ডেট ইট ইজ ৰেছপনচিবল ফৰ দ্য ষ্টেবিলিটি অফ নিউক্লি।
এই নিউক্লিয়াছটো যে ষ্টেবল হৈ থাকে, প্ৰটনবিলাক যে ওলাই নাযায়, নিউট্ৰনবিলাক যে ওলাই নাযায়, তেওঁলোকে কি হৈ থাকে, পূৰা টাইটলি বাউণ্ড হৈ থাকে, হোল্ড হৈ থাকে, বিকজ অফ দিছ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ, এণ্ড দেয়াৰ ফৰ দিছ ফ'ৰ্চ ইজ ৰেছপনচিবল ফৰ দ্য ষ্টেবিলিটি অফ নিউক্লি. অ'কে, এণ্ড দেৰ ইজ এ লাইন ডেট ইজ কল্ড ইলেক্ট্ৰন ডাজ নট এক্সপিৰিয়েঞ্চ দিছ ফ'ৰ্চ. অলৰেডি উই হেভ ডিছকাছ ডেট ইলেক্ট্ৰনবিলাক যে নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে, সেই ইলেক্ট্ৰনটো কিন্তু এই ফ'ৰ্চটো নাপায়. অকল নিউক্লিয়াছটোৰ ভিতৰত যিখিনি পাৰ্টিকেল থাকে, নিউক্লিয়াছৰ ভিতৰত কি থাকে, প্ৰটন এণ্ড নিউট্ৰন, অনলি সিহঁতৰ কাৰণেহে এই ফ'ৰ্চটো এপ্লিকেবল হয়. অ'কে, দেন উইক নিউক্লিয়াৰ ফ'ৰ্চ. তো উইক নিউক্লিয়াৰ ফ'ৰ্চটো কেতিয়া পাম, এই নিউক্লিয়াছটোৰ পৰা কি হয়, কিছুমান পাৰ্টিকেল ইমিট হয়, এনেকৈ ইলেক্ট্ৰন হ'ব পাৰে, ইলেক্ট্ৰনৰ লগত তোমাৰ এণ্টি নিউট্ৰিনো বুলি এটা পাৰ্টিকেল থাকে, এটা নিউট্ৰিনো বুলি পাৰ্টিকেল থাকে. তো এই পাৰ্টিকেলবিলাক কি হয়, তোমাৰ ডিকে হয়, ঠিক আছে, তাৰমানে পাৰ্টিকেলটোৰ মাছটো কমি যায়, কমি কিনে এইটো ডিকে হৈ যায়. তো সেইটো বস্তু আমি পিছত চাম. এই পাৰ্টিকেল ডিকেবিলাকত তাক কোৱা হয় বিটা ডিকে বুলি আছে, কিছুমান বেলেগ ডিকে আছে. চ' ছাপ'জ লেটছ টেক এন এক্সাম্পল অফ বিটা ডিকে. চ' ইন দিছ প্ৰচেছ দিছ ফ'ৰ্চ ইজ এপিয়াৰ্ছ. এই মানে ডিকেবিলাকতে এই ফ'ৰ্চটো কি হয়, এপিয়াৰ হয়. বাট ওৱান থিং ইজ ভেৰি ইম্পৰ্টেণ্ট, উইক নিউক্লিয়াৰ ফ'ৰ্চ বুলি কোৱা হৈছে. চ' ডেট ইজ মিনছ দিছ ইজ দ্য উইক নিউক্লিয়াৰ ফ'ৰ্চ, নট দ্য ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ. কিন্তু ইয়াৰ মিনিং এইটো নহয় যে এইটো গোটেইকেইটা ফাণ্ডামেণ্টেল ফ'ৰ্চ আছিলে, আমাৰ কেইটা আছিলে, 4টা ফাণ্ডামেণ্টেল ফ'ৰ্চ আছিলে, তাৰ ভিতৰত আটাইতকৈ উইকেষ্ট ফ'ৰ্চ কিন্তু এইটো নহয়. উইক নিউক্লিয়াৰ ফ'ৰ্চ মানে উইকেষ্ট নহয় কিন্তু, ঠিক আছে. আটাইতকৈ উইকেষ্ট ফ'ৰ্চটো কি, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ. আটাইতকৈ উইকেষ্ট ফ'ৰ্চটো কি হৈছিলে, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, ঠিক আছে. চ' আটাইতকৈ ষ্ট্ৰংগেষ্ট ফ'ৰ্চটো কি, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ. তো এই বস্তুখন চালে তোমাৰ ক্লিয়াৰ হৈ যাব যে এইটো হ'ল ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ, চাৰ্জ পাৰ্টিকেলৰ মাজত থাকে. তো ইয়াৰ কাম কি আছিলে, কম্পাউণ্ডটো ষ্ট্ৰাকচাৰ চোৱা, এটমৰ ষ্ট্ৰাকচাৰ চোৱা, হয় নহয়, সিহঁতৰ মাজত কেমিকেল ৰিয়েকশ্যন, তো সেইবিলাক বস্তু চোৱাৰ কাম আছিলে. তো উইক ইণ্টাৰেকশ্যন, তো নিউক্লিয়াছটো যেতিয়া ডিকে হয়, এইটোৰ পৰা এইটো সৰু হৈ গৈছে, দেখিছানে, তো তেতিয়া এই ফ'ৰ্চটো আহে. ষ্ট্ৰং ইণ্টাৰেকশ্যন মানে কি, যিবোৰ তোমাৰ নিউক্লিয়াছৰ ভিতৰত পাৰ্টিকেল থাকে, যেনেকৈ প্ৰটন, নিউট্ৰন, এইবিলাকক হ'ল্ড কৰি ৰাখে, মানে সিহঁতক ধৰি ৰাখে, কোনে, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ. এণ্ড ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ ইজ দ্য ষ্ট্ৰংগেষ্ট ফ'ৰ্চ অফ ফাণ্ডামেণ্টেল ফ'ৰ্চ. এণ্ড ফাইনেলি এণ্ড লাষ্ট দেট ইজ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ. তো যিকোনো দুটা মাছ অবজেক্টৰ মাজত এই ফ'ৰ্চটো থাকে. তো আপেলটো পৰি গৈছে, কিয় তললৈ পৰিলে, বিকজ পৃথিৱী এটা কি, আৰ্থ এটা কি কৰি আছিলে, টানি আছে, বিকজ আৰ্থৰো এটা মাছ আছে, আপেলৰো এটা মাছ আছে. এণ্ড গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইজ দ্য উইকেষ্ট ফ'ৰ্চ অফ ফাণ্ডামেণ্টেল ফ'ৰ্চ. আটাইতকৈ উইকেষ্ট ফ'ৰ্চ কোনটো, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ. এণ্ড এইখন চাৰ্ট এইখন তোমালোকে জানিব লাগিব. গ্ৰেভিটেশ্যন ফ'ৰ্চ, উইক নিউক্লিয়াৰ ফ'ৰ্চ, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ. গ্ৰেভিটেশ্যন ফ'ৰ্চৰ ৰেঞ্জটো কিমান আছিলে, ইনফাইনাইট. উইক নিউক্লিয়াৰ ফ'ৰ্চটো কি, কিন্তু ভেৰি শ্বৰ্ট. ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চটো কি, ৰেঞ্জটো ইনফাইনাইট, ইনফাইনাইট ৰেঞ্জতো থাকিব পাৰে সিহঁতৰ ফ'ৰ্চ. ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চৰ ৰেঞ্জ কিমান আছিলে, একদম কম, নিউক্লিয়াৰ ডাইমেনশ্যনৰ ভিতৰত থাকে, নিউক্লিয়াছৰ ডাইমেনশ্যনৰ ভিতৰত, এণ্ড ডেট ইজ ভেৰি শ্বৰ্ট ৰেঞ্জ, ঠিক আছে. নাও হোৱাট ডাজ ইট মিন ৰিলেটিভ ষ্ট্ৰেংথ. তাৰমানে যদি ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ 1 হয়, দেন ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ কিমান হ'ব, 10⁻². তো 10⁻² মানে কিমান, তোমালোকে জানানে মেথমেটিক্সটো, এইটো 1/10², তাৰমানে 1/100. তো 1/100 মানে কিমান, 0.01. তাৰমানে যদি ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চটো 1 হয়, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চটো কিমান হ'ব, 0.01. অ'কে, তো 100 টাইমছ বেছি ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চটো ইলেক্ট্ৰমেগনেটিতকৈ. যদি ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চটো 1 হয়, দেন উইক নিউক্লিয়াৰ ফ'ৰ্চটো কিমান হ'ব, 10⁻13. তাৰমানে কি, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ ইজ 10⁻13 টাইমছ ষ্ট্ৰংগাৰ দেন দ্য উইক নিউক্লিয়াৰ ফ'ৰ্চ. তো 10⁻13টো বহুত সৰু. এণ্ড গ্ৰেভিটেশ্যন ফ'ৰ্চ কিমান হ'ব, 10⁻39. ঠিক আছে, তাৰমানে ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ যদি 1 হয়, ই কিমান হ'ব, 10⁻13. তাৰমানে ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চটো কিমান টাইম ষ্ট্ৰংগাৰ, 10⁻39 টাইম ষ্ট্ৰংগাৰ দেন দ্য গ্ৰেভিটেশ্যন ফ'ৰ্চ. এতিয়া আমি চাওঁ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চটো কিমান, 10⁻² যদি হয়, গ্ৰেভিটেশ্যন ফ'ৰ্চটো কিমান হ'ব, 10⁻39 হ'ব. ৰিলেটিভ ষ্ট্ৰেং কিন্তু হা, তাৰমানে এনেকুৱা, ছাপ'জ তোমাৰ তাত যদি এটকা থাকে, মোৰ তাত কিমান আছে, 0.01 আছে, তাৰমানে কিমান টাইম কম আছে, মোৰ 100 টাইমছ কম আছে. তাৰমানে মই তোমাতকৈ 100 টাইমছ পিছত আছোঁ, বা মই তোমাতকৈ 100 টাইমছ উইক হয়, ঠিক আছে. তো সেইটো কথাই কৈ আছে, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ যদি 1 হয়, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ কিমান হ'ব, 10⁻². উইক নিউক্লিয়াৰ ফ'ৰ্চ কিমান হ'ব, 10⁻39. গ্ৰেভিটেশ্যন ফ'ৰ্চ কিমান হ'ব, 10⁻39.
ঠিক আছে, তাৰমানে তুমি যদি 1 নম্বৰ পাইছা, ইহঁতে এইখিনি নম্বৰ পাইছে। এতিয়া যদি কোনোবাই কুৱেশ্যন কৰে যে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চটো গ্ৰেভিটেশ্যন ফ'ৰ্চতকৈ কিমান গুণ বেছি, ঠিক আছে, তো ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ইজ ডেছ টাইমছ ষ্ট্ৰংগাৰ দেন এ গ্ৰেভিটেশ্যন ফ'ৰ্চ। তো ডেছ, ফিল আপ দিছ ব্লেংক। ই 10⁻², ই কিমান 10⁻39, তাৰমানে ইয়াতকৈ ইয়াৰ পাৱাৰ কিমান কম, 10⁻37 পাৱাৰ কম, তাৰমানে ইলেক্ট্ৰনিক ফ'ৰ্চটো কিমান ষ্ট্ৰংগাৰ, 10⁻37 টাইমছ ষ্ট্ৰংগাৰ দেন দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, ঠিক আছে, 10⁻37 ষ্ট্ৰংগাৰ হৈছে। নাও নেচাৰ অফ ফিজিকেল ল'। তো নেচাৰ অফ ফিজিকেল ল'টো কি হয়, যিবোৰ আমি ফিজিক্স পঢ়িলোঁ তাত আমি বিভিন্ন ধৰণৰ ল' পালোঁ, ঠিক আছে, এণ্ড উই হেভ টু এপ্লাই ডেট ল' ইন চাম ফিজিকেল ফেনমেনা। নাও চাম কোৱান্টিটিজ আৰ চেঞ্জিং উইথ টাইম। টাইমৰ লগত প্ৰত্যেকটো বস্তু কি হৈ থাকে, চেঞ্জ হৈ থাকে, হয়নে নহয়? তেনেকৈ মই বা তুমি টাইমৰ লগত আমি কি হৈ থাকিম, চেঞ্জ হৈ থাকিম। তো তেনেকৈ ফিজিকেল কিছুমান কোৱান্টিটিজ আছে, ঠিক আছে, তো সেইবোৰ কি হৈ থাকে, তোমাৰ চেঞ্জ হৈ থাকে টাইমৰ লগত। বাট দেয়াৰ আৰ চাম ফিজিকেল কোৱান্টিটিজ হুইচ অলৱেজ ৰিমেইন কনষ্টেণ্ট, দে আৰ নট চেঞ্জিং উইথ টাইম। তো তেওঁলোকে টাইমৰ লগত চেঞ্জ নহয়। এজ এন এক্সাম্পল মেকানিকেল এনাৰ্জি। তো মেকানিকেল এনাৰ্জি মানে কি, কাইনেটিক এনাৰ্জি প্লাছ পটেঞ্চিয়েল এনাৰ্জি। এতিয়া কাইনেটিক এনাৰ্জিটো তোমাৰ টাইমৰ লগত চেঞ্জ হৈ থাকে, পটেঞ্চিয়েল এনাৰ্জিটো টাইমৰ লগত চেঞ্জ হৈ থাকে, বাট টোটেল এনাৰ্জিটো কেতিয়াও চেঞ্জ নহয়। ছাপ'জ টোটেল এনাৰ্জিটো কিমান 5 বুলি ধৰিলোঁ মই, দেন কাইনেটিক এনাৰ্জি যদি 3 হয়, দেন পটেঞ্চিয়েল এনাৰ্জি কিমান হ'ব লাগিব, 2 হ'ব লাগিব, কাৰণ দুইটাৰ ছামেশ্যন মানে কি, মেকানিকেল এনাৰ্জি। তো প্ৰথম 3 যদি কাইনেটিক এনাৰ্জি, দেন পটেঞ্চিয়েল এনাৰ্জি ইজ 2। ইফ কাইনেটিক এনাৰ্জি ইজ 4, দেন পটেঞ্চিয়েল এনাৰ্জি ইজ অলৱেজ 1 হ'ব লাগিব। কিন্তু দেখিলা কাইনেটিক এনাৰ্জি চেঞ্জ হৈ আছে, পটেঞ্চিয়েল এনাৰ্জিও চেঞ্জ হৈ আছে, বাট এই ছামেশ্যনটো দেট ইজ দ্য টোটেল মেকানিকেল এনাৰ্জি ইজ অলৱেজ ছেম। যদি কাইনেটিক এনাৰ্জি 0 হৈ যায়, দেন হোৱাট উইল দ্য পটেঞ্চিয়েল এনাৰ্জি 5 হ'ব, 0 + 5। যদি কাইনেটিক এনাৰ্জি 1 হৈ যায়, দেন হোৱাট উইল দ্য পটেঞ্চিয়েল এনাৰ্জি, that is 4, because this summation has to be same, has to be constant everywhere. That is called mechanical energy. And we have some other quantities also, they are also constant everywhere, they are not going to change with time, and we will discuss these things later on in later chapter. ঠিক আছে, এতিয়া মই কি কৈছোঁ, এটা ফ্ৰী ফল অফ এ অবজেক্ট। বস্তু এটা যদি তুমি বিল্ডিঙৰ পৰা পেলাই দিয়া, তেতিয়া বস্তুটো কি হয়, তললৈ নামি আহে। যেতিয়া পেলোৱা নাছিলে, যেতিয়া হাতত আছিলে, তেতিয়া তাৰ কি থাকে, পটেঞ্চিয়েল এনাৰ্জিটো মেক্সিমাম থাকে। তো যেতিয়া তললৈ নামি আহিলে, তো পটেঞ্চিয়েল এনাৰ্জিটো কমি গৈ থাকিলে, গৈ কি হৈ গ'ল, ইট ইনক্ৰিজেছ দ্য কাইনেটিক এনাৰ্জি। তাৰমানে এনেকুৱা, ছাপ'জ ইনিচিয়েলি পটেঞ্চিয়েল এনাৰ্জি কিমান আছিলে, 5 আছিলে, কাইনেটিক এনাৰ্জি কিমান আছিলে, 0 আছিলে, তো টোটেল এনাৰ্জি কিমান হ'ল, 5 হ'ল। তো এইটোতো 5 হ'বই লাগিব। 1 মিনিট, এতিয়া 5 আমি নধৰোঁ, বেলেগ এটা ধৰোঁ। ছাপ'জ 10 আছিলে পটেঞ্চিয়েল এনাৰ্জি, চ' কাইনেটিক এনাৰ্জি 0 আছিলে, টোটেল কিমান 10 হৈ গ'ল। দেন আফটাৰ চাম টাইম পটেঞ্চিয়েল এনাৰ্জি 7 হৈ গ'ল, দেন হোৱাট উইল দ্য কাইনেটিক এনাৰ্জি 3 হ'ব, বিকজ 7 + 3, বিকজ দ্য টোটেল এনাৰ্জি ইজ অলৱেজ 10 হৈয়ে থাকিব লাগিব না। ছাপ'জ আফটাৰ চাম টাইম হোৱাট ইজ দ্য পটেঞ্চিয়েল এনাৰ্জি 2, দেন হোৱাট ইজ দ্য কাইনেটিক এনাৰ্জি 8 হ'ব লাগিব, তাৰমানে 2 + 8 10 হ'ব, ঠিক আছে। তো সেনেকৈ তোমাৰ কাইনেটিক এনাৰ্জি এণ্ড পটেঞ্চিয়েল এনাৰ্জি চেঞ্জিং, বাট মেকানিকেল এনাৰ্জি ইজ অলৱেজ কনষ্টেণ্ট। অ'কে, চ' বস্তু এটা যেতিয়া মাটিত পৰিব, তাৰ জাষ্ট আগমুহূৰ্তত তাৰ কি হয়, কাইনেটিক এনাৰ্জি মেক্সিমাম হয়, তাৰপিছত এইটো 0 হৈ যায়, ঠিক আছে। চ' ওৱান থিং ইজ ভেৰি ইম্পৰ্টেণ্ট, ডেট দ্য টোটেল এনাৰ্জি ইজ অলৱেজ কনজাৰ্ভ এণ্ড দে ডাজ নট চেঞ্জ উইথ টাইম। এণ্ড ওৱান মোৰ ইম্পৰ্টেণ্ট থিং ইজ ডেট আইনষ্টাইন মাছ এনাৰ্জি ৰিলেশ্যন। তো এই ৰিলেশ্যন চাগে তোমালোকে পাইছা, দিছ ইজ ভেৰি ফেমাছ ৰিলেশ্যন। চ' হোৱাট ডাজ ইট মিন ইজ ডেট এনাৰ্জি ইজ ইকুইভেলেণ্ট টু মাছ এট হাই এনাৰ্জি। তো হাই এনাৰ্জি ফিজিক্স মানে কি, যিবোৰ তোমাৰ পাৰ্টিকেল ফিজিক্স, নিউক্লিয়াছৰ ভিতৰত প্ৰটন, নিউট্ৰন, এইবিলাকৰ ওপৰত যিবোৰ ষ্টাডি কৰে, সেইবিলাকে হৈছে হাই এনাৰ্জি ফিজিক্স। তো সিহঁতৰ এনাৰ্জি বহুত বেছি। নিউক্লিয়াৰ প্ৰচেছ যিবোৰ হয়, নিউক্লিয়াৰ যিবোৰ ৰিয়েক্টৰ, তাত যিবোৰ নিউক্লিয়াছ প্ৰচেছ কৰে, তো সেইকাৰণে সিহঁতৰ এনাৰ্জি বহুত বেছি। এতিয়া নিউক্লিয়াৰ বম্ব যিটো, ঠিক আছে, তো সেইবোৰ কেনেকৈ তোমাৰ প্ৰডিউচ কৰে, সিহঁতৰ এনাৰ্জি বেছি কাৰণে যে সিহঁতে বহুত বেছি ধ্বংস কৰিব পাৰে, হয়নে নহয়? তো এতিয়া কথাটো হ'ল, একৰ্ডিং টু আইনষ্টাইন, দিছ এনাৰ্জি এণ্ড মাছ আৰ ইকুইভেলেণ্ট। তো হোৱাট ডাজ ইট মিন, এনাৰ্জি কেন ডাইৰেক্টলি ট্ৰেন্সফাৰ টু মাছ এণ্ড মাছ কেন ট্ৰেন্সফাৰ টু এনাৰ্জি, ঠিক আছে।
তো ইয়াত কি কৈছে যে এনাৰ্জিটো তোমাৰ ডাইৰেক্টলি মাছলৈ ট্ৰেন্সফাৰ হৈ যাব পাৰে আৰু মাছো তোমাৰ কি হৈ যাব পাৰে এনাৰ্জিলৈ ট্ৰেন্সফাৰ হৈ যাব পাৰে এতিয়া নিউক্লিয়াৰ প্ৰচেছত কি হয় মাছ গেটছ কনভাৰ্টেড টু এনাৰ্জি গোটেইখিনি মাছ কি হৈ যায় এনাৰ্জিলৈ কনভাৰ্ট হৈ যায় অৰ এনাৰ্জি গেট কনভাৰ্টেড টু মাছ ঠিক আছে তো সেইটো কথা তো কিছুমানে কয় নহয় আমাৰ যিটো চল মানে গম পাইছে না আমাৰ যিটো বডিটো নহয় আমাৰ যিটো চল এই চলটো কি হয় এটা এনাৰ্জি বুলি কোৱা হয় ঠিক আছে so mass get converted to energy or energy get converted to mass so this is the Einstein mass energy relation now let's move to the summary the summary ki koise the physics deal with the study of basic law of nature and their manifestation in different phenomena the basic law of physics are universal and applied widely in different conditions so physics or definition to say physics code use hoy etu kotha koise scope of physics is wide covering a tremendous range of magnitude of physical quantities so ami first today koisilu je we have discussed that physics can be used in a microscopic particle or macroscopic particle so range is very large and it is vast thik ase and also we discuss about the physics and technology they are related to each other sometimes technology gives you the physics and sometimes physics generates the new technology but both have direct impact on society ঠিক আছে কেতিয়াবা টেকনলজিৰ পৰা ফিজিক্স আহিব আৰু কেতিয়াবা ফিজিক্সৰ পৰা টেকনলজি আহিব তো এইটো বস্তু আমি ডিসকাস কৰিছো there are four fundamental forces in nature এইটো অলৰেডি আমি ডিসকাস কৰি আছো বহুত টাইমৰ পৰা and some physical quantity which are remain unchanged with the time এটা एग्जांपल কৈছো কি মেকানিক্যাল এনাৰ্জি তেনেকৈ বেলেগ বেলেগ আছে মাস এনাৰ্জি লিনিয়াৰ মোমেন্টাম angular momentum charge all these things are conserved ঠিক আছে সো এইবোৰ আমি পাছৰ চেপ্টাৰত লাহে পঢ়িম সো এই চেপ্টাৰটো তোমাৰ শেষ হৈ গল ঠিক আছে এই চেপ্টাৰত শেষ হৈ গল বাট এটা বস্তু তুমি নোটিস কৰিলানে এই চেপ্টাৰত এটাও ম্যাথমেটিক্স নাপালা ইয়াত খালি বুজুৱাইছে যে ফিজিক্স মানে কি ফিজিক্সত আমি কি ষ্টাডি কৰিম নাও এনেকুৱা এটা চেপ্টাৰ নোপোৱা যত নিউমেৰিকেলছ নাথাকিব ফিজিক্সত এনেকুৱা এটা চেপ্টাৰ নাই যত নিউমেৰিকেলছ নাথাকে ফিজিক্স মানে নিউমেৰিকেলছ যদি নকৰা ফিজিক্স তুমি কেতিয়াও বুজি নোপোৱা so mathematics is the language of physics okay so এতিয়া যিমান পঢ়িম তাত নিউমেৰিকেলছ তোমাৰ থাকিবই এনেকুৱা নহয় যে তুমি নিউমেৰিকেল স্কিপ কৰিব পাৰিবা বাকি সব সাবজেক্ট তুমি চাব পাৰা নিউমেৰিকেলছ সবতে নাথাকে বাট ইন কেছ অফ ফিজিক্স নিউমেৰিকেলছ থাকিবই আৰু ম্যাথমেটিক্স তো এটা এনেকুৱা সাবজেক্ট যেটো টুলস ঠিক আছে so mathematics সবতে ইউজ হয় সায়েন্সৰ আটাইতকৈ ফান্ডামেন্টাল যেটো ডিসিপ্লিন that is called physics আৰু তাত আমি নিউমেৰিকেল শিকিবই লাগিব আৰু নিউমেৰিকেল প্ৰত্যেকটো চেপ্টাৰতে থাকিব now let's do some assignments you have to submit in Google Classroom and I will provide you the link so this is the first question which is the weakest fundamental force which is the strongest fundamental force what do you mean by Einstein mass energy relation write a short note on four fundamental forces of nature ঠিক আছে তো এইটা বস্তু তুমি কৰিবা এতিয়া আমি এই চেপ্টাৰটোত কি কি শিকিলো প্ৰথমতে শিকিলো ফিজিক্স মানে কি সায়েন্স মানে কি ঠিক আছে দেন মাইক্ৰোস্কোপিক এন্ড ম্যাক্ৰোস্কোপিক ডোমেইন মানে কি এটো শিকিলো দেন আমি কি শিকিলো what is the classical physics what is the quantum physics what are the basic differences then কি শিকিলো what is the impact of physics and technology on society and what is the difference between physics and technology okay then most important thing is that four fundamental forces of nature then finally ami ki pohilo the conservation law and Einstein mass energy relation okay so ami next week second chapter start korim now let's get ready to do numericals from the chapter 2 আৰু তাৰ পৰাই মেইন ফিজিক্স ষ্টাৰ্ট হ'ব আৰু তাতে আমি পাম নিউমেৰিকেলছ okay thank you